নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ এবিইউবি ৰিটেন এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ এখন পেপাৰ ডিসকাস কৰিম তো এই পেপাৰখনৰ আজি আমি জিকে পাৰ্টটো আলোচনা কৰিম তো যদি আপোনালোকে বিচাৰে যে ম্যাথছ আৰু ৰিজনিং খিনিও লাগে তেনেহলে আমি ম্যাথছ আৰু ৰিজনিং খিনিও লৈ আনিম তো আজিৰ এই ভিডিঅ'টোত কেৱল আমি জিকে খিনিহে আলোচনা কৰিম তো আপোনালোকে চাই যাওক কিমানটা জিকে আপোনালোকে পাৰে বা কেনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰত আহিছিলে তো তাৰ পৰা এটা উমান লৈ পিনে আপোনালোকে এতিয়াৰ বাবে নতুনকৈ প্ৰিপাৰেচন কৰিব পাৰিব তো বলক দেৰি নকৰো প্ৰশ্নবিলাক চাই লও কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে তো ফাৰ্স্ট এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভ বাই অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে তো অপচনবিলাক আছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাৰে নে মুখ্য ন্যায়াধীশে পাৰে নে লোকসভাৰ অধ্যক্ষই নে মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন ডি মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে তাকো হেতু হ'ব লাগিব যে সংসদৰ দুয়োটা সদনে অভিযোগনামা দাখিল কৰিব লাগিব তেতিয়াহে ৰাষ্ট্ৰপতিয়ে তেওঁক পদচ্যুত কৰিব পাৰিব ঠিক আছে তাৰ পিছত আৰু এটা প্ৰশ্ন আহিছিল চাওক ইন দা নেশনেল ফ্লেগ অফ ইণ্ডিয়া দা অশোক চক্ৰ হেজ তো ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত আছে অৰ্থাৎ অশোক চক্ৰত কি আছে তো অপচন কিটা অলপ চাই লব প্ৰশ্নটো ভালদৰে পঢ়ি অপচন কিটালে আমি যাব লাগিব তো কি দিছে অপচন এত যে কলা ৰঙৰ 24 ডাল দণ্ড আছে বি দিছে যে কলা ৰঙৰ 16 ডাল দণ্ড আছে সি দিছে নীলা ৰঙৰ 24 ডাল দণ্ড আছে আৰু ডি দিছে নীলা ৰঙৰ 16 ডাল দণ্ড আছে তো আমি ইয়াৰ পৰা দেখিছো যে বি আৰু ডি অপচনটো কেনসেল হৈ যাব কাৰণ 16 ডাল দণ্ড নাথাকে 24 ডাল থাকে এতিয়া আমি আহিলো যে কলা ৰঙৰ 24 ডাল দণ্ড থাকে নে নীলা ৰঙৰ 24 ডাল দণ্ড থাকে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি নীলা ৰঙৰ 24 ডাল দণ্ড থাকে ঠিক আছে তাৰ পিছত আৰু এটা প্ৰশ্ন আছিল চাওক ফান্ডামেন্টাল ডিউটিজ ওয়ার ইনকারাপ্টেড ইন ইন্ডিয়ান কনস্টিটিউশন ইন দা ইয়ার অর্থাৎ ভারতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিবিষ্ট কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো আছিল অপচন সি 1976 চনত তো ভাৰতীয় সংবিধানৰ 42তম অৰ্থাৎ 42 অৰ্থাৎ 42তম যেটো সংশোধনী হৈছিল সেই সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সন্নিবিষ্ট কৰা হৈছিল তাৰ পিছৰ প্ৰশ্নটো চাওক India's soul lives in villages was said by অৰ্থাৎ কি কৈছে চাওক ভাৰতৰ আত্মা গাঁৱতে বাস কৰে এই কথাষাৰ কোনে কৈছিল তো ইয়াৰ শুদ্ধটো আছিল অপচন ডি মহাত্মা গান্ধীয়ে এই কথাষাৰ কৈছিল তাৰ পিছৰ প্ৰশ্নটো চাওক ভাৰতৰ ৰাষ্ট্ৰপতি the president of India addressed both houses of parliament assembled together at the commencement of তো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে তো এটো কেতিয়া কৰে মানে প্ৰত্যেক বছৰে কৰে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত কৰে নে এই দুইটাৰ ভিতৰত এটা নহয় নে দুইটাই হয় তো কোনটো অপচন শুদ্ধ হ'ব তো আমি যদি চাবলৈ যাওঁ ইয়াৰ ভিতৰত অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে যে প্ৰতি লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত ঠিক আছে তো এটো হ'ব লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত তাৰ পিছৰ প্ৰশ্নটো চাওক The Constitution of India describe India as a ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে অৰ্থাৎ কিহৰ বিষয়ে অভিহিত কৰে পৰিসংঘ সংঘ ৰাজ্যৰ সংঘ নে এটাও নহয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ৰাজ্যৰ সংঘ অৰ্থাৎ ইউনিয়ন অফ ষ্টেটছ তাৰ পিছৰ প্ৰশ্নটো হৈছে which fundamental right was described by Dr. Ambedkar as the heart and soul of the constitution খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছিল ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰত ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰটো অৰ্থাৎ ৰাইট টু কনস্টিটিউশনেল ৰিমেডিজ এটো কৈছে নেক্সট প্ৰশ্নটো চাওকচোন হাউ মেনি মেম্বাৰ্স কেন বি নমিনেটেড টু দা লোকসভা বাই দা প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 2 অৰ্থাৎ দুজন সদস্য মনোনীত কৰে তাৰ পিছৰ প্ৰশ্নটো চাওক হোৱাট আৰ দা টোটেল নাম্বাৰ অফ সিটস ৰিজাৰ্ভ ফৰ এসসি এণ্ড এসটি ইন লোকসভা তো লোকসভাত কিমানখন আসন এসসি আৰু এসটিৰ বাবে সংৰক্ষণ কৰা আছে অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব সকলৰ বাবে সংৰক্ষণ কৰা আছে
তো ইয়াৰ যেটো আনসাৰ হেতু হৈ যাব অপচন ডি তো ডিটো হ'ব শুদ্ধ উত্তৰ প্ৰতি সাধাৰণ নিৰ্বাচনক পিছত পৰিৱৰ্তিত হয় অৰ্থাৎ ভেৰিজ আফটাৰ এভৰি জেনেৰেল ইলেকশ্যন তো প্ৰতি বছৰ এটো নিৰ্বাচনৰ পিছত এই সিট গিটা চেঞ্জ হৈ থাকে নেক্সট কোৱেশ্চনটো হৈছে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ইজ দা হেড অফ তো ভাৰতৰ উপৰাষ্ট্ৰপতি মুৰব্বী হয় অৰ্থাৎ কোৰ মুৰব্বী হয় লোকসভাৰ নে ৰাজ্যসভাৰ নে বিধানসভাৰ নে সংসদৰ মুৰব্বী হয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি ৰাজ্যসভাৰ মুৰব্বী হয় তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ বহুতৰে ৰানিং বিলাক কমপ্লিট হৈ গৈছে আৰু ভাল নম্বৰ আপোনালোকে পাইছে তো যিসকলৰ ভাল নম্বৰ আহিছে অলপ কম হলেও একো নাই কাৰণ আপোনালোকৰ কাট অফটো হয়তো বহুত বেছি না যাব সো যিসকলৰ মানে আশা এটা আছে যে আমি আমাৰ এক্সামত নামটো আহিব তো তেওঁলোকে কিন্তু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যাওক আৰু যদি আপোনালোকে আমাৰ পৰা সম্পূৰ্ণ সিলেবাস থকা আসাম পুলিচ এবিউবিৰ বাবে বা এসআইৰ বাবে সম্পূৰ্ণ সিলেবাস থকা কিছুমান পিডিএফ লব খোজে তেনেহলে পাই যাব তো আমাৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপোনালোকে আমাৰ হোৱাটছআপত মেছেজ কৰি এই পিডিএফ নোটছ বিলাক আপোনালোকে লৈ ল'ব পাৰিব আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি থাকিব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন্টাৰনেশ্যনেল ডেডলাইন ৰিফাৰ্স টু আন্তৰ্জাতিক তাৰিখ ৰেখাই কি হুচায় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 180 ডিগ্ৰী লংগিটিউড তো আন্তৰ্জাতিক তাৰিখ ৰেখা 180 ডিগ্ৰী লংগিটিউডক বুজায় তাৰ পিছৰ প্ৰশ্নটো চাওক দা প্লেনেট নিয়াৰেষ্ট টু সান ইজ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি বুধ অৰ্থাৎ মাৰ্কিউৰি তো বুধ গ্ৰহটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ তো আপোনালোকৰ প্ৰশ্নত কেতিয়াবা পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো সুধি দিয়ে তো এইবিলাক অলপ পঢ়ি যাব তাৰ পিছৰ প্ৰশ্নটো চাওক which planet emits green light কোনটো গ্ৰহৰ পৰা হেউজিয়া পোহৰ নিৰ্গত হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ইউৰেনাছ গ্ৰহটোৰ পৰাই হেউজিয়া পোহৰ নিৰ্গত হয় তাৰ পিছৰ প্ৰশ্নটো চাওক টেৰিটৰিয়েল ৱাটাৰ মিন্স তো টেৰিটৰিয়েল ৱাটাৰ বা টেৰিটৰিয়েল পানী মানে কি বুজায় তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন ডি আন দেশৰ পৰা সংৰক্ষিত পানীক বুজায় ৱাটাৰ সিকিউৰড ফ্ৰম আদাৰ কান্ট্ৰিজ নেক্সট প্ৰশ্নটো চাওক দিলৱাৰা টেম্পল আৰ ইন দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত তো বন্ধুসকল দিলৱাৰা মন্দিৰটো অপচন বি টো হ'ব শুদ্ধ উত্তৰ মাউণ্ট আবুত অৱস্থিত নেক্সট চাওক ৰিং অফ ফায়াৰ মিন্স ৰিং অফ ফায়াৰৰ অৰ্থটো কি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সাৰ্কাম পেচিফিক বেল্ট তো ৰিং অফ ফায়াৰ মানে হৈছে সাৰ্কাম পেচিফিক বেল্ট নেক্সট চাওক লৰ্ড বুদ্ধ অৰিজিনেল নেম ওয়াজ ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল তো এটো সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সিদ্ধাৰ্থ তো ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ তাৰ পিছৰ প্ৰশ্নটো চাওক স্কাৰ্বি ইজ কজ বাই ডিফিচিয়েন্সি অফ তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগটো হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ভিটামিন সি তো চাওক সি ভিটামিনৰ অভাৱতে স্কাৰ্বি নামৰ ৰোগবিধ হয় তাৰ পিছৰ প্ৰশ্নটো চাওক মোষ্ট অফ অক্সিজেন ট্ৰান্সপৰ্টেড বাই দা ব্লাড ইজ অৰ্থাৎ তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় অৰ্থাৎ ক'ৰ দ্বাৰা পৰিবাহিত হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি হিমোগ্লোবিনত সংযুক্ত হৈ ঠিক আছে তো বাউন্ড টু হিমোগ্লোবিন তো হিমোগ্লোবিনত সংযুক্ত হৈ তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে আইসোটোপস আৰ এটম অফ দা সেম এলিমেন্ট that have different আইসোটোপস হৈছে একে উৎপাদনৰ গঠিত পৰমাণু যিবোৰৰ আছে বিভিন্ন তো বিভিন্ন কি আছে ইয়াত ঠিক আছে এই বস্তুটো অলপ ভালদৰে চাব যে আইসোটোপসৰ দুটা বেলেগ বস্তু আছে ঠিক আছে এটা হৈছে যে আইসোটোপ বিলাকৰ প্ৰটনৰ সংখ্যা একে থাকে হেতু কথা মন কৰিব যদি প্ৰটনৰ সংখ্যা উদিলেতেন একে থাকে যদি উদিলেতেন তেতিয়া হৈ যাব যে প্ৰটনৰ সংখ্যা তো ইয়াত যেটো হৈছে বিভিন্ন আছে মানে বেলেগ থাকে সো এটো আনসাৰটো হৈ যাব অপচন এ নিউট্ৰনৰ সংখ্যা তো নাম্বাৰ অফ নিউট্ৰনছ আইসোটোপস আৰ দা এটম অফ দা সেম এলিমেন্ট that have different number of neutron ঠিক আছে ডিফাৰেন্ট নাম্বাৰ অফ যদি হুদে তেতিয়া নিউট্ৰন হ'ব যদি সেম নাম্বাৰ হুদে তেতিয়া হৈ যাবগে প্ৰটন ঠিক আছে তো যদি সেম নাম্বাৰ হুদিলেতেন তেতিয়া আমাৰ অপচন সি টো হলতেন নেক্সট কোৱেশ্চনটো হৈছে জিনছ আৰ ডেসক্ৰাইব বেস্ট বাই জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে তেতিয়া কাৰেক্ট আনসাৰটো হ'ব অপচন ডি
দীঘল দুডাল নিউক্লিক এচিডৰ শৃংখল লং ডাবল চেইন অফ নিউক্লিক এচিড নেক্সট কোৱেশ্চনটো চাওক হু সেড ম্যান ইজ এ পলিটিক্যাল এনিমেল অৰ্থাৎ মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি এৰিষ্টটল তো এৰিষ্টটল said that man is a political animal next question শিশু is the literary work of শিশু সাহিত্যিক কৃতি হয় অৰ্থাৎ এই শিশুটো কোনজনৰ সাহিত্যিক কৃতি হয় বিক্ৰম শেঠ জৱাহৰলাল নেহৰু ৰবীন্দ্ৰনাথ ঠাকুৰ নে অৰুন্ধতী ৰয়ৰ হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ৰবীন্দ্ৰনাথ ঠাকুৰৰ হয় নেক্সট টু আগবাঢ়িম আৰু এটা প্ৰশ্ন চাওক দ্য অটোবায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হেজ বিন অথৰ্ড বাই লিভিং হিষ্ট্ৰী নামৰ যিখন আত্মজীৱনী আছিল সেইখনৰ লেখক কোন তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি হিলাৰী ক্লিন্টনে লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখন লিখিছিল নেক্সট কোৱেশ্চনটো চাওক ইণ্ডিয়ান ইকনমি ইজ ভাৰতীয় অৰ্থনীতি হ'ল পুঁজিবাদী নে সমাজবাদী নে মিশ্ৰ নে ফেডাৰেল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি মিক্স অৰ্থাৎ মিশ্ৰ অৰ্থনীতি হয় ভাৰতৰটো নেক্সট কোৱেশ্চনটো হৈছে দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হ'ব অপচন বি মুম্বাই তো মুম্বাইত নেশ্যনেল ষ্টক এক্সচেঞ্জটো আছে নেক্সট টু চাওক হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি অৰুণোদয় প্ৰথম অসমীয়া ভাষাৰ আলোচনীখন হৈছে অৰুণোদয় আৰু এই অৰুণোদয় আলোচনীখন 1846 মনত ৰাখি থব 1846ত প্ৰকাশ পাইছিল ঠিক আছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো চাওক কি দিছে হু ৱাজ নোন এজ মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয় তো বন্ধুসকল আমি যদি চাবলৈ যাওঁ অপচন কেইটা যদি চাওঁ ভাস্কৰ বৰ্মন সমুদ্ৰ বৰ্মন দিছে পুষ্য বৰ্মন দিছে তো এই তিনিজনৰ ভিতৰত এজনো কিন্তু মহাৰাজা ধীৰাজ উপাধি লোৱা নাছিল তো আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ইয়াৰে এজনো নহয় যদিহে মন কৰিব যদিহে অপচনত মহেন্দ্ৰ বৰ্মন আৰু নহলে চন্দ্ৰগুপ্ত এক থাকিলেহেঁতেন ঠিক আছে যদিহে মহেন্দ্ৰ বৰ্মন থাকিলেহেঁতেন বা চন্দ্ৰগুপ্ত এক থাকিলেহেঁতেন তেতিয়াহে আপোনালোকৰ হেতু শুদ্ধ হ'ব ঠিক আছে কাৰণ মহেন্দ্ৰ বৰ্মন আৰু চন্দ্ৰগুপ্ত প্ৰথম তেওঁলোকক দুজনেহে মহাৰাজা ধীৰাজ উপাধি লাভ কৰিছিল তো মহেন্দ্ৰ বৰ্মন যেনিবা অসমৰ আছিলে চন্দ্ৰগুপ্ত প্ৰথম যেনিবা আছিলে সমগ্ৰ গুপ্ত বংশৰ ভিতৰত ঠিক আছে তো এই দুজন যদি থাকিলেহেঁতেন অপচনত তেতিয়াহে আমি শুদ্ধ দিলোহেঁতেন যিকোনো এজনৰ ভিতৰত তো ইয়াত নাই যিহেতু চ' ইয়াৰে আমাৰ নন অফ দিছটোহে শুদ্ধ হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লেংগুৰ ঠিক আছে কি কৈছে চাওক সোণালী বান্দৰ ক'ত পোৱা যায় বুলি কৈছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি চক্ৰশিলা তো চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায় তাৰপিছতো চাওক দ্য শ্বেপ অফ কইন্স ডিউৰিং আহোম কিংডম ৱাজ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিলে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি অষ্টভুজাকৃতি অৰ্থাৎ অক্টাগনেল আছিলে তাৰপিছত আসাম সেণ্ড ডেছ MP টু ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমান তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 7 তো অসমৰ পৰা ৰাজ্যসভালৈ 7জন সাংসদ নিৰ্বাচিত হয় নেক্সট কোৱেশ্চন এক শৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছড বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰে শুদ্ধটো অপচন বি নৰনাৰায়ণ তো চাওক নৰনাৰায়ণৰ ৰাজত্ব কালত বা নৰনাৰায়ণে শাসন কৰি থকা সময়তে শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰাইছিল তো শুদ্ধটো অপচন বি অম্বিকা কুঁৱৰী অম্বিকা কুঁৱৰীৰ ৰাজত্ব কালতে বা অম্বিকা কুঁৱৰীয়ে শিৱদৌল নিৰ্মাণ কৰাইছিল নেক্সট টু চাওক হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গেট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহন অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল তো ইয়াৰ শুদ্ধটো অপচন ডি বল বৰ্মন ঠিক আছে বল বৰ্মনৰ জীয়ৰী আছিল অমৃত প্ৰভা তাৰপিছৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্স
কছাৰী কিংডম বিকজ অফ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণটো কি আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্ট্ৰিন অফ লেপছ ডক্ট্ৰিন অফ লেপছ এইটো কাৰণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যটো কাঢ়ি লৈছিল পিছৰ প্ৰশ্নটো হৈছে which temple was built during শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে what is called as peace garden of north east অৰ্থাৎ উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিজোৰামক কোৱা হয় তাৰ পিছৰটো চাওক in which year the first Saraighat bridge in Guwahati was constructed গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি 1962 অৰ্থাৎ 1962 চনত নিৰ্মাণ কৰা হৈছিল পিছৰ প্ৰশ্নটো চাওক in cricket world cup tournament how many times India has defeated Pakistan বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল শুদ্ধ উত্তৰটো অপশ্যন সি 8 বাৰ হৰুৱাইছিল নেক্সট কোৱেশ্চন ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়েৰ কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল শুদ্ধ উত্তৰটো অপশ্যন এ 1900 অৰ্থাৎ 1900 চনৰ পৰা আৰম্ভণি কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে who has owned individual gold medal in Olympic Games অৰ্থাৎ ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল তো আমি অপশ্যন কেইটালৈ যাব লাগিব তেতিয়া তো ইয়াৰ ভিতৰত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ অভিনৱ বিন্দ্ৰাই নেক্সট কোৱেশ্চন which player has been awarded with Arjun award দ্ৰোণাচাৰ্য award ৰাজীৱ গান্ধী খেল ৰত্ন এণ্ড পদ্মশ্ৰী কোনজন খেলুৱৈক এটো খুই হৈছে খেলুৱৈ হ'ব লাগিছিল কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল এই চাৰিটা বঁটা তেওঁ লাভ কৰিছিল হেজন কোন হয় তো এইজন হ'ব অপশ্যন বি তো নকল সৰি এটো অপশ্যন বি নহয় সি অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ পুলেলা গোপীচান্দ ঠিক আছে তো পুলেলা গোপীচান্দে এই চাৰিটা বঁটা অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী এই চাৰিটা বঁটা লাভ কৰিছিল তাৰ পিছৰটো চাওক former football player and present chief minister of Manipur Sri N Biren Singh has served in which central government organization প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে তো এইটো হৈ যাব অপশ্যন বি বিএছএফ তো তেওঁ বিএছএফৰ সেৱা আগবঢ়াইছিল নেক্সট কোৱেশ্চন হিমা দাস ইজ নিকনেম এজ হিমা দাসৰ উপনাম কোনটো তো এইটো সকলোৱে চাগে জানে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ঢিং এক্সপ্ৰেছ হিমা দাসক ঢিং এক্সপ্ৰেছ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে পোৰ্ট্ৰেইট এণ্ড লেণ্ডস্কেপ আৰ তো চিত্ৰ আৰু পৰিদৃশ্য হ'ল ডটৰ হৈ যাব অপশ্যন এ পেজ অৰিয়েণ্টেশ্যন চিত্ৰ আৰু পৰিদৃশ্য হৈছে এক প্ৰকাৰৰ পেজ অৰিয়েণ্টেশ্যন নেক্সট টু চাওক which of the following is not a font style তলৰ কোনটো ফন্ট ষ্টাইল নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুপাৰ স্ক্ৰিপ্ট তো সুপাৰ স্ক্ৰিপ্টটো ফন্ট ষ্টাইল নহয় তো চাওক এনে ধৰণৰ আপোনালোকৰ কম্পিউটাৰ ৰিলেটেড যিবিলাক কুৱেশ্যন সেই কম্পিউটাৰৰ ওপৰতো আপোনালোকৰ কুৱেশ্যন আহিব সো আপোনালোকে কম্পিউটাৰ যিটো পৰ্চন আছে ভাগ আছে হেতু চাব লাগিব আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক ইন এমএছ ওয়াৰ্ড দ্য মিনিং লিষ্ট ইজ নন এজ মেইলিং লিষ্ট ঠিক আছে তো এমএছ ওয়াৰ্ডত মেইলিং লিষ্টটো কি বুলি জনা যায় তো নগল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ডাটা সোৰ্স অৰ্থাৎ ডাটা সূত্ৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটো চাওক 1 মেগাবাইট ইকুৱেলছ টু এপ্ৰক্সিমেটলি 1 মেগাবাইটৰ সমকক্ষ কিমান প্ৰায় কিমান তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 10 লাখ বাইটছ 1 মেগাবাইট মানে হৈছে প্ৰায় 10 লাখ বাইটছ নেক্সট কুৱেশ্যনটো হৈছে চাওক when you are working on a document on PC where is the document temporarily stored তো তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ অৰ্থাৎ ডকুমেন্টৰ কাম কৰি থাকা তেতিয়া অস্থায়ীভাৱে ডকুমেন্টটো কোড সংৰক্ষিত হয় কোড সেভ হৈ থাকে মানে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি ৰেমত এটো ষ্টৰ হৈ থাকে
তো লাষ্ট আৰু এটা জিকে কোৱেশ্চন আছিলে হাউ আৰ ডাটা অৰ্গেনাইজ ইন এ স্প্ৰেডশ্বীট অৰ্থাৎ স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয় তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰ'জ এণ্ড কলমছ অৰ্থাৎ ৰ'জ আৰু কলম হিচাপে সেই ডাটাবিলাক তথ্যবিলাক সংগঠিত হয় তো এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰত আহিছিলে তো ইয়াৰ পৰা আপোনালোকে এটা অনুমান পাইছে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাব লাগিব বা কোনবিলাক টপিকছ আপোনালোকে পঢ়িব লাগিব আৰু এনে ধৰণৰ আৰু যদি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক লাগে মেথছৰ ৰিজনিঙৰ তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডেইলি এতিয়া আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব লগতে আৰু মেথছ আৰু ৰিজনিঙৰ ক্লাছবিলাকো সোনকালে ষ্টাৰ্ট কৰা হ'ব ধন্যবাদ